7 অঞ্চলত আহক, মোক লগ ধৰক, মোক মাৰিব আছে, কাটিব আছে, পিটিব আছে, কি কৰিব আছে কৰক। তথাপিও মই গুৱাহাটী গ'লোঁ যিহেতু মাৰ গা বেয়া, মাক খবৰ ৰাখিবলৈ। আৰু আজি ঘৰত মই চাউল এবিধ কিনি ভাত এসাঁজ খাবলৈও পইচা নাই। তাৰ বাবে পুৰণা ফটা কাপোৰটো লৈ জানেতো মোকো লাজ লাগিব। আজি বিশেষকৈ এটা ব্লগ লৈছোঁ। আপোনালোকে প্ৰথমতে মোক ক্ষমা কৰিব, মই কাকো বিহুৰ উদ্দেশ্য নজনালোঁ। আৰু তাতো কমেণ্ট আহিব কিছুমানে, তোমাৰ পৰা কোনে বিহুৰ উদ্দেশ্য ল'ব খোজে, কিন্তু যোনে অপেক্ষা কৰি থাকে ভিডিঅ'টো চাবলৈ, বা ৰাইজে যোনে মোক মৰম কৰে, সিহঁতৰ বাবে আছে সেইটো। আৰু যদি আপোনালোকক যদি নালাগে তেতিয়াহ'লে একো নাই, ভিডিঅ'টো স্কিপ কৰি দিব। একো জোৰ জবস্তি নাই মোৰ ভিডিঅ'টো চাব লাগে বা তাত কমেণ্ট কৰিব লাগে বুলি। কিন্তু কথাটো হৈছে যে কিছুমানে মোক কমেণ্ট কৰিছে যে জুবিন বাবাৰ নাম লৈ, এতিয়ালৈকে সেইটো শব্দটো যোৱা নাই, জুবিন বাবাৰ নাম লৈ বেপাৰ কৰিছ। ঠিক আছে, মই কথা কৈ দিব খোজোঁ। আজি গুৱাহাটী যোৱাৰ আগত মই 10,000 খৰচা কৰিছোঁ। 10,000 খৰচা সেইটোৱে জানে। গাড়ী ভাড়া যাওঁতে এজনৰ 2,000, যাওঁতে আহোঁতে 2,000, তো আমি 3জন গৈছোঁ। ছোৱালীৰটো নলয় বাৰু, কিন্তু হাজবেণ্ডৰ তা আমি অহা যোৱাই 4,000 ভাড়া। তাৰপিছত আমি গাঁৱত থকা মানুহ, দুখীয়া ঘৰৰ মানুহ, আমাৰ ইয়াত আইৰণ পানী হয়, আইৰণ পানীতো কাপোৰকেইটা চাফা নাথাকে। আৰু তাত গৈও অকল গৈ থাকিবৰ কাৰণে যোৱা নাই, ইফালে ভিজিট কৰিছোঁ, চিনাকিবিলাকক ভিজিট কৰিছোঁ, লগৰবিলাকক ভিজিট হৈছোঁ, য'ত মাতিছে লগ ধৰিব খুজিছে সিহঁতকো ভিজিট কৰিছোঁ। তাৰ বাবে পুৰণা ফটা কাপোৰটো লৈ জানেতো মোকো লাজ লাগিব। তাৰ বাবে মই কাপোৰ কিনি 7,000 মান খৰচা হৈছে। ঠিক আছে, মই 10,000 বুলি মেক্স ধৰি লৈছোঁ, তাতকৈ বেছি খৰচা হৈছে। তাৰপিছতো মানুহে মোক মেছেজ কৰে, জুবিন পাপাক লৈ তই বেপাৰ কৰিছ, জুবিন পাপাৰ নাম লৈ। শুনা, মই যদি ইমানে বেপাৰ কৰিবলগীয়া হ'লে হয়, মই মাক লগ ধৰিব গৈছোঁ, মাৰ পৰাই ইণ্টাৰভিউ ল'লোঁ হয়, মাকো মই দেখালোঁ হয়, কিন্তু নিদেখালোঁ কাৰণ মাৰ একেবাৰে অৱস্থা বেয়া, গা বেয়া। তাৰ বাবে মই তাত ভিডিঅ' বনাব যোৱা নাছিলোঁ। এটা মেমৰিয়েল হিচাপে কিছুমানে ৰাইজে বিচাৰে, তাৰ বাবে কিছুমান অংশ ভিডিঅ' কৰি মই আপলোড কৰিছোঁ যে মই তাত গৈছিলোঁ বুলি দেখাব। কাৰণ যোৱাবাৰ গৈও ভিডিঅ' নাই কৰাৰ বাবে ঢেৰ ৰকম মানুহে ঢেৰ কথা কৈছে। কাৰণ সিহঁতৰ মতে মই ছ'চিয়েল মিডিয়াত ওলালেহে, এভৰি মুভমেণ্ট দিলেহে গম পাব মই সেইটো কৰিছোঁ। তাৰ বাবে কিছুমান ভাল পোৱা ব্যক্তিবিলাকৰ কাৰণে মই সেইখিনি ভিডিঅ' কৰিছোঁ দেই। আপোনাৰ যদি ইচ্ছা নাই চাবলৈ, নাচাওক, মই জোৰ জবস্তি কৰা নাই, বা মই প্ৰত্যেকটো ভিডিঅ'তে কওঁ মই জোৰ জবস্তি কৰা নাই। আৰু আজি ঘৰত মই চাউল এবিধ কিনি ভাত এসাঁজ খাবলৈও পইচা নাই, মোৰ মাথা মাৰিবলগীয়া হৈছে। দোকানৰ বাকীটো বাকী আছে, মই নিজেও বাকী আনো, য'ৰ পৰা গেলামাৰ বস্তুবিলাক আনো, নহ'লে মই চলিব নোৱাৰিম। আজি মোৰ ধাৰ লাগিছে 7,000ৰ ওপৰত ধাৰ হৈছে। যদি মই গুৱাহাটী নোযোৱাকৈ সেইখিনি পইচাই যদি মই ধাৰ মাৰি দিলোঁ হয়, তেতিয়া একো প্ৰব্লেম নাছিলে, প্ৰব্লেমে নহ'লে হয়। তথাপিও মই গুৱাহাটী গ'লোঁ যিহেতু মাৰ গা বেয়া, মাক খবৰ ৰাখিবলৈ, আৰু লগৰবিলাককো লগ ধৰিলোঁ। তাৰপিছতো মানুহে কৈ বেপাৰ কৰিব আহিছে। পৰহি নহয়, কাইলৈ দেওবাৰ, কাইলৈ ভণ্টিহঁতক মই হোষ্টেল পঠাম। ইহঁতক ট্ৰেইনত পঠাম, কাৰণ ট্ৰেইনৰ ভাড়াটো কম হয়। ইহঁতে আধাৰ পৰা ট্ৰেইনত যাব, ইয়াৰ পৰা ডিব্ৰুগড়লৈকে, ডিব্ৰুগড়ৰ পৰা চাব ইহঁতে গাড়ীত যাব। কথাটো হৈছে যে মোৰ তাত সিমানো পইচা নাই ইহঁতক দি পঠাবৰ কাৰণে, গম পাইছ? সিহঁতে কৈ থাকে যে বিজনেছ কৰিব আহিছোঁ, নাম ল'ব আহিছে, বেপাৰ। যোনে বিজনেছ কৰিছে, নাম লৈছে, ইহঁতক নধৰা কেলে? মোৰ পিছে ইমান লাগি আছে কেলে? মই এইটো বুজি পোৱা নাই। মই যেনেকুৱা নহওক, মোৰ নিজৰ ঘৰ মই নিজে চলাই আছোঁ, আপুনিতো চলোৱা নাই মোক।
আপুনিতো টকা পইচা দিতো সহায় কৰা নাই, আপোনাৰ পৰা টকা পইচাও খোজা নাই, কিন্তু এটলিষ্ট যদি ছাপোৰ্ট দিব নোখোজে তেতিয়াহ'লে মোক নাচাবা, কথা খতম। মোক চাব দৰকাৰ নাই, মই জোৰ জবৰদস্তি মোক চাব দিয়া নাই। মোৰ ভিডিঅ' আহিলে স্কিপ কৰিবা, স্ক্ৰল কৰি দিবা, আপোনালোকৰ অপশ্যন থাকিব ভিডিঅ'টো চাবৰ বাবেও, হঠাতে প্লে হৈ নাযায়। তো গতিকে স্ক্ৰল কৰি দিবা, স্কিপ কৰি দিবা, কিন্তু কমেণ্ট পাছ কৰাৰ আগত বহুত চিন্তা কৰিবা, কাৰণ মোৰ চবৰে কমেণ্ট আহি যায়, নটিফিকেশ্যনত আহি যায়, দেখি পায়েই যাওঁ। ভিতৰত সোমাই কমেণ্টটো নাচালেও দেখি পাই যাওঁ। একেবাৰে মনখন চালনি চালনি কৰি থৈ দিয়ে আপোনালোকৰ কমেণ্ট দি। চবে নকৰে, চবে নকৰাৰ মাজত এটা দুটা আছে, ইহঁতে তেনেকুৱা কৰে। আপোনালোকৰ ইমান যদি অসুবিধা আছে 7 অঞ্চলত আহক, মোক লগ ধৰক, মোক মাৰিব আছে, কাটিব আছে, পিটিব আছে, কি কৰিব আছে কৰক, কিন্তু কৰাৰ আগত মোক জনাব কিহৰ কাৰণে কৰিছে, ঠিক আছে। গতিকে আজিৰ কাৰণে মই ভিডিঅ' এতিয়া সামৰিছোঁ। ধন্যবাদ।